ধৰা হয়। কাৰণ ভাদ্ৰ মাহতে জগতৰ পৰম গুৰু তথা পৰমেশ্বৰ পৰমাত্মা ভগৱান কৃষ্ণৰ অৱতাৰ হৈছে ভাদ্ৰ মাহত। সেইকাৰণে এই ভাদ্ৰ মাহটো অতি পবিত্ৰ মাহ ভক্ত বৈষ্ণৱৰ কাৰণে, সন্ত মহন্তৰ কাৰণে। সেইকাৰণে মাহজোৰা ভাদ্ৰ মাহতে ভাগৱত পাঠ ব্যাখ্যা হয়। আৰু কলিযুগৰ আৰম্ভণি ৩০ বছৰৰ পিছতে এই ভাদ্ৰ মাহৰ শুক্ল নৱমীৰ পৰা পূৰ্ণিমালৈকে 7 দিন ভাগৱত, শ্ৰীমদ ভাগৱত কথা বেদব্যাসৰ পুত্ৰ শুক গুৰু তথা শুকদেৱে ম্ৰিয়মান লোক এই ভৱসংসাৰৰ পৰা, মৃত্যুমুখী মানুহ এই ভৱসংসাৰৰ পৰা কেনেকে উদ্ধাৰ হয়, এই ভাদ্ৰ মাহতে মহাভাগৱত কথা 7 দিন অভিশপ্ত ৰজা পৰীক্ষিতক শ্ৰৱণ দিয়াইছে। আৰু শ্ৰীমদ ভাগৱত শাস্ত্ৰ হৈছে বেদান্তৰ সাৰ শাস্ত্ৰ, বেদান্তৰ সাৰ শাস্ত্ৰ। আৰু নিৰ্গুণ ভগৱন্ত কৃষ্ণ কথা লীলা চৰিত্ৰবিলাক, জন্ম কৰ্ম লীলা চৰিত্ৰ শুনিয়েই ভগৱন্ত কৃষ্ণক কেনেকে লাভ কৰিব পাৰি, ইয়াৰ এটা উদাহৰণ পদবন্ধে মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে পদবন্ধে কৰি থৈ গৈছে। এই ৰাম শুনা সবাসদ পদ অকহিলো সাক্ষাৎ, শুনন্তে কৃষ্ণক পাইলা ৰাজা পৰীক্ষিত। যিসকল যোগীও যাৰ চৰণ দৰ্শন পাবলে কোটি কোটি ধ্যান কৰে, কোটি কোটি যজ্ঞ কৰে, আৰাধনা কৰে, সমাধিত যায়, সেই যোগীসকলো, মুনিসকলো, ঋষিসকলো যিজনক পাব নোৱাৰে, অনেক যাগ যজ্ঞ পূজা অৰ্চন কৰি সেই পৰম আত্মা ভগৱন্তক কৃষ্ণৰ লীলাবিলাক শ্ৰৱণ কীৰ্তনৰ মাধ্যমেদি ঈশ্বৰক হৃদয়ত দৰ্শন পোৱাৰ যি ব্যৱস্থাটো ৰজা পৰীক্ষিতক এই বৈকুণ্ঠৰ পৰম শাস্ত্ৰ মহাভাগৱত শাস্ত্ৰভাগ আনি ৰূপায়ণ কৰি থৈছে কলিৰ। আৰু ৰজা পৰীক্ষিতৰ যোগেদি এই পৃথিৱীৰ সকলো মানুহেই এই মহাভাগৱত ভাগ পাইছে। সেইকাৰণে ইয়াতে কৈছে যে ইটো মহাভাগৱত শাস্ত্ৰৰ পৰম তত্ত্ব, বেদান্তৰ অৰ্থভাগ, তৰ্ক ব্যাকৰণ আদি সমস্ত শাস্ত্ৰক জানি অৰ্থক নপাবে আৰু লাগ। কোনে পাব? কিন্তু কৃষ্ণ চৰণত একান্ত ভকতি যাৰ, সিহে আৰু বুজে অভিপ্ৰায়। কৃষ্ণত ভকতি বিনে পঢ়ি শুনি ৰাত্ৰি দিনে বুজিবে বাপৰ সাধ্য নাই বা বাপৰ গহ নাই। গতিকে এই কৃষ্ণৰ ভক্তি, কৃষ্ণস্তু ভগৱান স্বয়ং, যি গীতাৰ মূল ৰহস্য অৰ্জুনক কৈছে, হে অৰ্জুন, যে অহম সৰ্বস্ব প্ৰভুবু মতো সৰ্বম প্ৰবৰ্তন্তে ইতি মত্তা ভজন্তে মাম বুধা ভাবো সমম্বিতা। মুত মাত্ৰ হুয়ে চৰাচৰ, মুতহে প্ৰবতে নিৰন্তৰ। ইহাক অৰ্জুন জানে যিটো জন, পৰম বিবেকী সিটো নৰ। মূৰ ভাৱে যুক্ত হুয়া মন, মুক মাত্ৰ ভজে শ্ৰৱণ কৰি কীৰ্তন। গতিকে এই পবিত্ৰ ভাদ্ৰ মাহত অসমৰ তথা ভাৰতবৰ্ষৰ প্ৰত্যেক স্থানতে ঈশ্বৰ কৃষ্ণৰ
জন্মলীলা ৰহস্যবিলাক গুণ গৰিমাবিলাক শ্ৰৱণ কীৰ্তন ধৰ্ম পালন হয় আৰু সেই প্ৰেমানন্দ সচিদানন্দ ঘনানন্দ স্বৰূপানন্দ নিত্যানন্দ সহজানন্দ আৰু যিজন হৃদয়ানন্দ পূৰ্ণ ব্ৰহ্ম কৃষ্ণক তেওঁ হৃদয়ত ধাৰণ কৰি সেই আনন্দ ব্ৰহ্মত ডুবি থাকে। গতিকে এই পবিত্ৰ ভাদ্ৰ মাহত আমাৰ অসমৰ সত্ৰ হওক নামঘৰ হওক সকলোতে ঈশ্বৰৰ লীলাবিলাক শ্ৰৱণ কীৰ্তনৰ মাধ্যমেদি ভগৱন্ত বস্তু জানি পায় বুজি পায় আৰু ভক্তিভাৱেৰে সেৱা জনায়। এই ভাদ্ৰ মাহৰ আগৰ মাহটো মহাদেৱৰ যি পবিত্ৰ মাহ বুলি ধৰা হয়। মহাদেৱৰ ভক্তসকলে মহাদেৱক ভক্তি কৰে, মহাদেৱৰ পূজা কৰে আৰু মহাদেৱক ভক্তি তেওঁলোকে আলপুত হয়। মহাদেৱৰ প্ৰতি প্ৰেম আনন্দত তেওঁলোকে মগ্ন হয়। ঠিক ভাদ্ৰ মাহটো ভগৱন্তৰ যিসকলে কৃষ্ণ ভকত সেইসকলে কৃষ্ণৰ ভক্তি কৰি প্ৰেম আনন্দ পূৰ্ণ কৃষ্ণ ব্ৰহ্মক উপলব্ধি কৰে। সেইকাৰণে ভাগৱতৰ এটা স্থানত আছে, জন্মান্তৰে ভৱেত পুণ্যম তদা ভাগৱত লভে। জন্মে জন্মান্তৰ যাৰ পুণ্য সঞ্চিত হৈ আছে সেইজনে ঈশ্বৰ কৃষ্ণ বা সেইজনে ভাগৱত দৰ্শন পাব। ভগৱন্ত কৃষ্ণ কলিযুগত ক'ত থাকিব বুলি কৈছে? আচলতে মূৰ্তিৰ কথাটো আমাৰ কৈছে যে মূৰ্তি মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে মূৰ্তিকো নাচাইবা প্ৰসাদো নখাইবা ভক্তি হৈবে বেভিচাৰ। এই কথাটো লিখাৰ উদ্দেশ্যটো বহুত ডাঙৰ বিজ্ঞান সোমাই আছে। বিজ্ঞানসন্মতভাৱে আমি এইটো আলোচনা কৰিব লাগিব। গুৰুজনাই কিয় এই পদবন্ধ লিখিছে? যিজন প্ৰকৃত বৈষ্ণৱ বা ভকত হয় তেওঁ কোনো কালে কোনো দিনে ঈশ্বৰ কৃষ্ণৰ ভক্তিৰ বাহিৰে অন্য দেৱী দেৱক পূজা নকৰে, অৰ্চনা নকৰে। সেইকাৰণে গুৰুজনাই এই পদবন্ধ কেৱল ভগৱানৰ ভকতৰ সকলৰ কাৰণে এই শ্লোকটো আনিছে। পদ্ম পুৰাণৰ পাতাল খণ্ডৰ পৰা নাইনত্ৰ দেৱালয় ব্ৰজতে নাইনত্ৰ উচিষ্ট ভুঞ্জন্তে নাইনত্ৰ প্ৰসাদ মাহুৰুহাম। এই শ্লোকটোকে গুৰুজনাই সুন্দৰভাৱে পদবন্ধ কৰিছে। কৃষ্ণ ভক্তি মাহাত্ম্য প্ৰকাশ কৰিছে। কি বুলি কৈছে? যে উবা নৰলোক, ইয়াত নৰ শব্দ অৰ্থ জীৱক বুজাইছে। উবা নৰলোক হৰি ভজিউক ধৰাইটো পদেশ এৰা আল জাল জীৱা কত কাল জৰা ভৈলা পৰবেশ। অন্য দেৱী দেৱ নকৰিবা হেব গৃহে নপখিবা তাৰ মূৰ্তি কোন চাইবা প্ৰসাদো নখাইবা ভক্তি হৈবে বেভিচাৰ। কাৰ ভকতি কৰিবলৈ কৈছে? পিছৰ লাইনত সুন্দৰভাৱে কৈছে, এক কৃষ্ণ দেৱ কৰিও কহেব ধৰিও তাহান নাম কৃষ্ণ দাস হৈয়া প্ৰসাদ ভুঞ্জিও হস্তে কৰা তান কাম। কৃষ্ণৰ স্থানক যত্নে চলিউক হাঞ্চিও পুণ্যৰ দাম কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে ডাকি বোলা ৰাম ৰাম। গতিকে এই কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে ডাকি বোলা ৰাম ৰাম। গুৰুজনাই কৃষ্ণ ভক্তি মাহাত্ম্য প্ৰকাশৰ কাৰণে এই শ্লোক ভাগ শ্ৰীমদ ভাগৱত মূল সংস্কৃত শ্লোকত
নাই বাপাইসকল। বহুতে ফেচবুকত হওক বা কিবা হওক আমাক কমেণ্ট কৰে। আচলতে গুৰুজনাই কিছুমান শ্লোক নিজাববীয়াকৈ অসমীয়া ভাগৱতত পদবন্ধ কৰিছে। কাৰণ গুৰুজন আছিল স্বয়ং ভগৱানৰ অৱতাৰ। ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি মাৰল কংস জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকিৰি অংক। ভগৱান কৃষ্ণৰ মহিমাবিলাক আৰু এক শৰণৰ যি তত্ত্বটো, এই এক শৰণৰ মহিমাটো বুজি বহুতে নাপাবও পাৰে। সেইকাৰণে গুৰুজনাই তত্ত্বটো, এই ৰহস্যটো ভেদ কৰিবৰ কাৰণে গুৰুজনাই বামন পুৰাণৰ পৰাও কিছু শ্লোক আনি ভাগৱত মানে অসমীয়া